এনেকে দেখালে আকৌ হাতৰ হাত দেখায় ভাৰতীয় জনতা পাৰ্টিৰ পৰা এনেকে হাতটো নিদিব দিলে কব এই যে গাড়ীটোতে হাত দেখায় এনেকে দিব এনেকে ফুল দেখাও ফুল ফুল আমাৰ পদম ফুল দেখাব এনেকে এনেকে দিলে কি হয় এনেকে দেখালে আকৌ হাতৰ হাত দেখায় ভাৰতীয় জনতা পাৰ্টিৰ পৰা এনেকে হাতটো নিদিব দিলে কব এই যে গাড়ীটোতে হাত দেখায় এনেকে দিব এনেকে ফুল দেখাও ফুল ফুল আমাৰ পদম ফুল দেখাব এনেকে ভয় নাই ভয় নাই আমি বাহা সাহিত্যিক সম্পূৰ্ণ লিখি যদি আমি অসমৰ অসমীয়া আমি একোৰে হৈ থাকিব নালাগে আহক সম্পূৰ্ণ আল্লাহ আকবৰ ডাক তুলি ভাৰতীয় জনতা পাৰ্টিত আহক আমি ভাৰতীয় জনতা পাৰ্টিক নিৰ্বাচিত কৰিম জিকাম অসমত আমি আৰামত টুপুলি হৈ ঘুমাম ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ তাৰমানে আমাৰ সংখ্যালঘু মুছলিম মানুহসকলে এতিয়া বুজি পাইছে আগত বুজি পোৱা নাই যে কংগ্ৰেছত একো নাই এই নিয়মত ভোট দি লাভ নাই গতিকে সৰ্বভাৰতীয় দলত আমি ভোট দিম আৰু আমি ৪-৫খন পঞ্চায়তৰ ৬০০ যুৱক ল'ৰা শিক্ষিত ল'ৰা ছোৱালী সম্পূৰ্ণ লৈ আহিছে মজিবুৰক নিৰ্বাচিত কৰি জিলা পৰিষদ হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ পৰা পঠাব আৰু এতিয়াও চাওক গোটেই মুছলিম মানুহে হাঁহি মাৰি এতিয়া বিজেপি আগতকৈ ভয় পায় এতিয়া ভয় নাপায় প্ৰত্যেকৰ ঘৰত জাণ্ডা উঠাই দিছে আজি এয়া এই ৭১ পুতৰ বোৱাৰী আমাৰ কান্দৰমাৰী কাউন্সিলৰৰ প্ৰাৰ্থী হৈছে তেখেতেও জিকিব আমাৰ লহকৰো জিকিব সম্পূৰ্ণ এক বাক্যিত ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ মামাক জিন্দাবাদ দিছে আমি আৰু পিছাই নাথাকো আমি যেটো বিলত মাছ আছে য'ত খেল দিলে মাছ পোৱা যাব তাতেহে আমি যাব লাগে এতিয়া আমাৰ মানুহে বুজি পাইছে অৰুণোদয় কল্পতু ৰেচন কাৰ্ড সম্পূৰ্ণ ল'বলগীয়া হলে ভাৰতীয় জনতা পাৰ্টিক ভোট দিব লাগিব ৰাজ কি কয় হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ জিলা পৰিষদ মজিবুৰ ইছলাম জিন্দাবাদ হাত এনেকে নিদিব হাতটো এনেকে দিব ফুলৰ নিচিনা এনেকে গোল কৰি দিব এনেকে ভাৰতীয় জনতা পাৰ্টিক দেখাব আমি সম্পূৰ্ণ মানুহে আমি বুজি পাইছো এই মানুহে এনেকেই কয় গালি পাৰে কংগ্ৰেছে আমাক বেয়া কৰি থৈ গৈছে কংগ্ৰেছে ডিটি স্কেম বনাইছে কংগ্ৰেছে আমাক এনআৰচি দিয়া নাই কংগ্ৰেছে আমাক মাটিৰ পট্টা দিয়া নাই গতিকে কংগ্ৰেছক বাতিল কৰক কংগ্ৰেছক বাতিল কৰক মাইনৰিটি এৰিয়াৰ পৰা কংগ্ৰেছক খেদি দিয়ক কংগ্ৰেছক মাইনৰিটি এৰিয়াৰ পৰা খেদি দিয়ক ৰকিবুল হুছিয়াৰ সম্পূৰ্ণ সদনক আমি কৈছো এইবাৰ আমাৰ ৱাৰ্ড মেম্বাৰৰ পৰা আদিকেই ছবি নহওক আমাৰ ইচ্ছা থাকিব ছবি নহওক ভাৰতীয় জনতা পাৰ্টিৰ ৱাৰ্ড মেম্বাৰৰ আমাৰ ইচ্ছা থাকিব আৰু এপি জিলা পৰিষদ আপোনালোকে নিশ্চিতভাৱে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰা জিকি আহিব এইখিনি আমাৰ অনুৰোধ আৰু সম্পূৰ্ণ মুছলমানক কৈছো ভয় নাই আমি বাহা সাহিত্যিক সম্পূৰ্ণ লিখি যদি আমি অসমৰ অসমীয়া আমি একোৰে হৈ থাকিব নালাগে আহক সম্পূৰ্ণ আল্লাহ আকবৰ ডাক তুলি ভাৰতীয় জনতা পাৰ্টিত আহক আমি ভাৰতীয় জনতা পাৰ্টিক নিৰ্বাচিত কৰিম জিকাম অসমত আমি আৰামত টুপুলি হৈ ঘুমাম ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ আজি শুভকামত তেখেতসকলে মোৰ ওচৰত আহিছে মই আপোনালোকৰ জৰিয়তে মই গোটেই লহকৰ জিলা পৰিষদ তথা গোটেই অসমৰ মানুহক মই ধন্যবাদ আশীৰ্বাদ বিচাৰিছো যে আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰা মোক ডিং সমষ্টিৰ অন্তৰ্গত লহকৰ জিলা পৰিষদৰ পৰা মোৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰা জিলা পৰিষদ প্ৰাৰ্থী হিচাপে মোক নিৰ্বাচিত কৰিছে দলে গতিকে মই আশা কৰোঁ যে আমাৰ ৰাইজে আমাৰ মাইনৰিটি ৰাইজে এইবাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টিত ভোট দিব কাৰণ আমাৰ মাইনৰিটি মানুহৰ বহুত সমস্যা আছে এই সমস্যা ভাৰতীয় জনতা পাৰ্টিৰ জৰিয়তেহে আমি সমাধান হ'ব আমাৰ মানুহৰ পট্টা লাগে আমাৰ মানুহৰ গৰাখহনীয়া যিখিনি মানুহ আছে তেখেতসকলৰ সুব্যৱস্থা লাগিব আমাৰ মানুহৰ ডিপোটাৰৰ কথা আছে ডিপোটাৰৰ বিষয়ে এই ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা মানে সমাধান পাব বুলি আমাৰ মাইনৰিটি মানুহে আশা কৰিছে ইয়াৰ উদাহৰণস্বৰূপে যি ডিটেনশ্যন কেম্পত আজি বহু বছৰ আগৰ পৰা ডিটেনশ্যন কেম্পত আবদ্ধ হৈ থকা আমাৰ ডিপোটাৰ মাইনৰিটি মানুহসকলক আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা তেখেতসকলক মুক্তি দিয়া হৈছে গতিকে মই আশা কৰোঁ আমাৰ এই ভাৰতীয় জনতা পাৰ্টিৰ জৰিয়তে আমাৰ মাইনৰিটি মানুহে যিখিনি অভাৱ অভিযোগ সা সুবিধা পাবলগীয়া আশা কৰে এইখিনি সম্পূৰ্ণ ভাৰতীয় জনতা পাৰ্টিৰ জৰিয়তে পাব কংগ্ৰেছে আমাক ইমান দিন প্ৰলোভন দিহে ৰাখিছিলে আমাৰ মানুহবিলাকক
সেইবিলাক আমাৰ মানুহে এতিয়া এইখিনি কথা বুজি পাইছে। কাৰণ কংগ্ৰেছে আমাক ডি ভোটাৰ বনাইছে। কংগ্ৰেছে আমাক কোনোদিন আজি 50 বছৰ ধৰি কৈ মাটিৰ পট্টা দিম বুলি কৈ কোনোদিন দিয়া নাই। গতিকে আমাৰ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে কথা দিছে আৰু তেখেতে কৰি আছে যে যিসকল মানুহৰ লেণ্ডলেছ মানুহ মাটি বাৰী নাই তেখেতসকলক মাটিৰ পট্টা দিব। চহৰ অঞ্চলৰ মানুহখিনিকো পট্টা দিয়াৰ ব্যৱস্থা কৰিব বুলি অলপ দিন আগতে মানে বিধানসভাতো কথা ৰাখিছে। গতিকে মই আশা কৰোঁ যে এইবাৰ আমাৰ দিহিং সমষ্টিৰ সকলো মাইনৰিটি মানুহে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সকলো সদস্যক সকলো প্ৰাৰ্থীক জয়যুক্ত কৰি তেখেতসকলৰ যিখিনি মানে মনৰ আশা বা আজি আমি যিখিনি বিষয় লৈ আজি 50-70 বছৰ ধৰি পিছ পৰি আছোঁ সম্পূৰ্ণ আমি এই অহা 5 বছৰত মানে আমি সম্পূৰ্ণ কৰিব পাৰিম বুলি মই মোৰ তৰফৰ পৰা মই আশা ৰাখিছোঁ। আৰু আমি ৰাইজক অনুৰোধ জনাইছোঁ যাতে আমাৰ আঞ্চলিক পঞ্চায়ত অথচ জিলা পৰিষদৰ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সকলো সদস্যক বিপুল ভোটত জয়যুক্ত কৰি নিৰ্বাচিত কৰিব। এইখিনি আমাৰ মাইনৰিটি এৰিয়া বা আমাৰ লহকৰ জিলা পদৰ সকলো মানে ৰাইজক মোৰ তৰফৰ পৰা অনুৰোধ অথচ তেখেতসকলৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ।